কৰি আমাৰ স্থানীয় বিধায়ক তথা আমাৰ মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াই মোক এই সমষ্টিৰ বিভিন্ন মানে যিবোৰ বিভাগৰ কাম কাজ ইয়াৰ এটা ৰিভিউৰ কাৰণে আৰু মোৰ বিভাগবিলাকৰ কথাটো পাতিবৰ কাৰণে কি চলি আছে কি চলি থকা নাই আৰু আহি থকা সময়ত বাকী আমাৰ ইয়াৰ যিবিলাক ইছ্যু মোৰ বিভাগৰ লগত ৰিলেটেড সেইটো আমি কেনেকৈ কৰিব পাৰোঁ আৰু আমাৰ তৰফৰ পৰাও কিবা তেনেকুৱা আমাৰ যিটো অনগয়িং প্লেনিঙতে যিবিলাক কাম সেইবিলাক আমি ইয়াতে কৰিব পাৰোঁ নেকি এই বিষয়টোৱে আজি আলোচনা কৰিবলৈ আহিছোঁ আৰু তাত গোটেই ডিপাৰ্টমেণ্টেল বিষয়াসকলক লৈ পেলাই আমি এতিয়া বহিম এতিয়া ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনে অনুৰোধ কৰিছিলে যে এবাৰ ইয়াত আমাৰ ক্ৰীড়া মানে যিটো ক্ষেত্ৰ আছে এইখনটো চাবলৈ গতিকে আহিলোঁ ইয়াতে গতিকে সেই ষ্টেডিয়ামৰ কথাটো কৈছে আগতে বৰচলা সমষ্টিত আছিলে কিন্তু তেতিয়া সমষ্টি ৱাইজ ষ্টেডিয়ামটো ইয়াত নহ'ল এতিয়া অশোক দাই ইয়াত বিধায়ক হৈ গ'ল এইটো ঢেকীয়াজুলিলৈ গুচি গ'ল কিন্তু ঢেকীয়াজুলিৰ চেণ্টাৰ হিচাপে সেইটোৱে আটাইতকৈ সুবিধা থকা এটা আপোনাৰ ক্ৰীড়া ক্ষেত্ৰ গতিকে সেইটো এটা ষ্টেডিয়ামৰ কথা কৈছে গতিকে এইটো ডেফিনেটলি আমি কৰি দিম আমাৰ বিভাগৰ